মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত অষ্টম মান শ্ৰেণীৰ অসমীয়াৰ যিটো অধ্যায় আছে হোমী জাহাংগীৰ ভাবা এই পাৰ্ট 13 এইটো আজি তোমালোকৰ লগত আলোচনা কৰিম। গোটেই প্ৰশ্নাৱলীত থকা যিখিনি কুৱেশ্যন আনসাৰ আছে গোটেইখিনি কুৱেশ্যন আনসাৰ এইটো ভিডিঅ'ত দি দিম। মই পাঠটো বুজাই নাথাকোঁ, তোমালোকে চাই পাঠটো এবাৰ ধুনীয়াকৈ পঢ়িবা। ইয়াতে চোৱা কবি পৰিচয়খিনি আছে হোমী জাহাংগীৰ ভাবা, গতিকে এইখিনি বৰ ইম্পৰ্টেণ্ট, তোমালোকে চাবা। বাকী যিখিনি কুৱেশ্যন আনসাৰ আছে গোটেইখিনি মই দি দিম। ইয়াতে আছে হোমী জাহাংগীৰ ভাবাই পৰম নিষ্ঠাৰে পৰমাণু বিজ্ঞান অধ্যয়ন কৰিছিল, তাৰ বিষয়ে ইয়াত আছে। আকৌ আছে চোৱা অসমীয়া ভাষাত কাৰক ছটা, এইখিনি তোমালোকৰ বৰ ইম্পৰ্টেণ্ট। এই কাৰক ছটা কেইটা আৰু কি পৰীক্ষাত আহিব আৰু তলৰ কাৰকসমূহ নিৰ্ধাৰণ কৰিব দিব। ইয়াতো আছে কাৰকৰ অৰ্থ প্ৰকাশ, ইয়াতে চোৱা বিভক্তি। ইয়াতে গোটেইখিনি এইখিনি ইমান ইম্পৰ্টেণ্ট বস্তু তোমালোকক দিছে, একেবাৰে এইখিনি নাচালে তোমালোকে এইটো লেচনৰ গ্ৰামাৰখিনি কৰিবই নোৱাৰা। তাৰে পিছত ইয়াতেও আছে কিছুমান চোৱা খালী ঠাইবোৰ কৰিব দিছে, বাক্য ৰচনা কৰিব দিছে, যুক্তাক্ষৰ ভাঙিব দিছে। ইয়াতে যে দিছে যে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ, এইখিনি একদম মনোযোগ সহকাৰে চাবা। হোমী জাহাংগীৰ ভাবা ক্লাছ 8 পাঠ অধ্যায় 13 পাঠভিত্তিক প্ৰশ্নসমূহ আজি চোৱা ইয়াতে আলোচনা কৰিম। হোমী জাহাংগীৰ ভাবাৰ ক পাঠভিত্তিক ক্ৰিয়াকলাপ 1 নম্বৰটোত দিয়া আছে, চমু উত্তৰ দিয়া। টোপনি পাতল ল'ৰাজনৰ নাম কি? টোপনি পাতল ল'ৰাজন হৈছে হোমী জাহাংগীৰ ভাবা। ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ আছিল ল'ৰাজন ইমানেই তীক্ষ্ণ বুদ্ধিৰ যে তেওঁৰ চিন্তাশক্তি প্ৰসাৰ মস্তিষ্কত নিৰবিচ্ছিন্নভাৱে বৈ থাকে। তাৰপিছত চিকিৎসক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ নাম বাবে কেনে ব্যৱস্থা ল'লে? চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত ল'লে। সেই অনুসৰি তেখেতসকলে বিজ্ঞানৰ কিতাপ পত্ৰৰে এটা সংগ্ৰহালয় ব্যৱস্থা কৰি ল'ৰাজনক পঢ়া শুনাত সকলো সা সুবিধা প্ৰদান কৰিলে। হোমী জাহাংগীৰ ভাবাৰ কি বিষয়ত ৰুচি আছিল? হোমী জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ আৰু গণিত শাস্ত্ৰৰ উপৰিও সংগীত আৰু চিত্ৰাংকনৰ প্ৰতিও ৰুচি আছিল। হোমী জাহাংগীৰ ভাবা লণ্ডনলৈ কিয় গৈছিল? হোমী জাহাংগীৰ ভাবা লণ্ডনলৈ ইঞ্জিনিয়াৰিং কৰিবলৈ গৈছিল। দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল? দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰিছিল। মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, পৰীক্ষাত আহি যাব পাৰে এইটো। তাৰপিছত স্বাধীনতাৰ পাছত তেখেতে কি আয়োগ মুৰব্বী হিচাপে নিযুক্তি হৈছিল? মুৰব্বী হিচাপে, এইটো মুৰি হৈছে, এইটো মুৰব্বী লিখিবা, এনচাৰত লিখিবা। স্বাধীনতাৰ পাছত তেখেতে পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল। 5 নম্বৰ, তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? যে মৃত্যুৰ পিছত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই বম্বেত ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। 2 নম্বৰ প্ৰশ্নটো চাবা। লাহে লাহে কিতাপবোৰ ল'ৰাজনৰ সংগী হৈ পৰিল। ইয়াত ল'ৰাজন বুলি কাৰ কথা কোৱা হৈছে? কিতাপবোৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল বুজাই লিখা। ইয়াত ল'ৰাজন বুলি হোমী জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে। চিকিৎসকৰ কথা শুনি মাক দেউতাকে ল'ৰা হোমী জাহাংগীৰ ভাবাৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত ল'লে আৰু সেই উদ্দেশ্যেই তেখেতসকলে বিজ্ঞানৰ কিতাপ পত্ৰৰে এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি ভাবাক পঢ়া শুনাৰ সকলো সা সুবিধা প্ৰদান কৰিলে।
শিশু হোমী জাহাংগীৰ ভাবাই এই কিতাপ পত্ৰবোৰৰ সৎব্যৱহাৰ কৰিবলৈ ল'লে আৰু লাহে লাহে কিতাপবোৰ হোমীৰ সঙ্গী হৈ পৰিল, অৰ্থাৎ তেখেত কিতাপ পত্ৰবোৰ লগত একাত্ম হৈ পৰিল। হোমী জাহাংগীৰ ভাবাৰ সপোন কি আছিল? এই সপোন কিয় ফলৱতী নহ'ল? আনচাৰত লিখিবা, হোমী জাহাংগীৰ ভাবাৰ সপোন আছিল পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতক এখন জাকত জিলিকা দেশত পৰিণত কৰাৰ। তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল, কিন্তু তেখেতৰ এই সপোন বাস্তৱত পৰিণত হোৱাৰ আগতেই এক বিমান দুৰ্ঘটনাত তেখেতৰ মৃত্যু হয়। সেই সপোন ফলৱতী নহ'ল। চোৱা, আকৌ এবাৰ কৈ দিছোঁ যে হোমী জাহাংগীৰ ভাবাৰ সপোন কি আছিল? এই সপোন কিয় ফলৱতী হোৱা নাছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। যে হোমী জাহাংগীৰ ভাবাৰ সপোন আছিল পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতক এখন জাকত জিলিকা দেশৰ পৰিণত কৰাৰ। তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল, কিন্তু তেখেতৰ এই সপোন বাস্তৱত পৰিণত হোৱাৰ আগতেই এক বিমান দুৰ্ঘটনাত তেখেতৰ মৃত্যু হোৱাত সেই সপোন ফলৱতী নহ'ল। হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল, এই কথা পাঠটোত কেনেদৰে প্ৰতিফলিত হৈছে লিখা। যে হোমী জাহাংগীৰ ভাবাই নিজ দেশ ভাৰতবৰ্ষক ভাল পাইছিল, সেইকাৰণে তেখেতে বিদেশত থাকি সুখেৰে দিন কটাব পাৰিলেহেঁতেন। যদিও বিদেশত নাথাকি দেশৰ প্ৰতি থকা ভালপোৱা তথা কৰ্তব্য আৰু দায়বদ্ধতাৰ বাবেই তেখেতে 1940 চনত ভাৰতবৰ্ষলৈ ঘূৰি আহে। তেতিয়াৰ পৰাই এই বিজ্ঞানীজনে ভাৰতবৰ্ষৰ উন্নতিৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল। তেখেতে ডোৰাবজি টাটা ট্ৰাষ্টৰ সহায়ত ভাৰতত টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰিছিল। আনকি তেখেতে পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতক এখন জাকত জিলিকা দেশত পৰিণত কৰাৰ বৰঙণি সপোন দেখিছিল। তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল, কিন্তু এটা বিমান দুৰ্ঘটনাত হঠাতে তেখেতৰ মৃত্যু হোৱাৰ ফলত সেই সপোন বাস্তৱত পৰিণত কৰিব নোৱাৰিলে। খ নম্বৰটো চোৱা, ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। হোমী জাহাংগীৰ ভাবা পাঠটোত থকা বিভক্তিযুক্ত শব্দবোৰ বাছি উলিয়াই লিখা। আনচাৰত লিখিবা, কালত শিশুসকলৰ স্বভাৱৰ এজনক মাক দেউতাকক কৈছিল চিকিৎসক দ্বাৰা ল'ৰাজন নাছিল কৰিবলৈ। তেখেতসকলে কিতাপ পত্ৰৰে শিশুজনক কৰিলে শিশুটিয়ে কিতাপ পত্ৰবোৰ পৃথিৱীত। এই আটাইবোৰ ইয়াত আৰু দিয়া আছে, চোৱা, এই আটাইবোৰ হৈছে কি? যে হোমী জাহাংগীৰ ভাবা পাঠটোত থকা বিভক্তিযুক্ত শব্দ। মনত ৰাখিবা, নিম্নলিখিত শব্দকেইটাৰ পৰা বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰ কি কাৰক হৈছে লিখা। তেখেতত এইটো হৈছে প্ৰথমা বিভক্তি, এইটো কৰ্তাকাৰক। শিশুজনক, জনৰ লগত ক যোগ হৈছে দ্বিতীয় বিভক্তি, এইটো হৈছে কৰ্মকাৰক। তাৰে পিছৰটো চোৱা, কিতাপ পত্ৰৰে কিতাপ পত্ৰ যোগ ৰে, এইটো হৈছে তৃতীয় বিভক্তি, এইটো হ'ব কৰণকাৰক। তাৰপিছত ভাৰতলৈ, লৈটো হৈছে আমাৰ চতুৰ্থ বিভক্তি, এইটো হ'ব সম্পাদনকাৰক। তাৰপিছত চিকিৎসক যোগ অৰ মানে হ'ব ষষ্ঠী বিভক্তি, এইটো হ'ব অপদানকাৰক। শৈশৱকালত সপ্তমী বিভক্তি অধিকৰণ। গতিকে তোমালোকে বিভক্তি কেই প্ৰকাৰৰ আৰু কি এইখিনি আগতে প্ৰথমতে জানি ল'ব লাগিব। বুজি পাইছানে? যদি তোমালোকক সেইটোৰ ওপৰত ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনাবা। 7 নম্বৰটো, তলৰ বাক্যবোৰত আস্তানা পদবিলাকৰ বিভক্তি নিৰ্ণয় কৰা আৰু কাৰক লিখা। বেলি ডুবিলত আমি খেল সামৰিলোঁ। ডুবিলত সপ্তমী বিভক্তি অধিকৰণ কাৰক। ৰামে কিতাপ পঢ়িছে, কিতাপ দ্বিতীয় বিভক্তি লুপ্ত হৈ আছে, কৰ্মকাৰক। গ নম্বৰ, দুখীয়াৰ প্ৰতি দয়ালু হবা, দুখীয়াৰ ৰটো ষষ্ঠী বিভক্তি অপদানকাৰক। এইখন মোৰ দেশ, মোৰ ৰ ষষ্ঠী বিভক্তি অপদানকাৰক।
তাৰপিছত আমাৰ পৰীক্ষালৈ আৰু বেছি দিন নাই। পৰীক্ষা লৈ চতুৰ্থ বিভক্তি, এইটো হ'ব সম্পাদন কাৰক। তাৰপিছত চোৱা, যঁতৰেৰে সূতা কাটিব পাৰি। ৰে হ'লে তৃতীয় বিভক্তি, এইটো কৰণ কাৰক। শিক্ষাগুৰুক ভক্তি কৰিব লাগে। চতুৰ্থ বিভক্তি, সম্পাদন কাৰক। পৰীক্ষা নম্বৰ, ডাৱৰীয়া বতৰত হিমালয় পৰ্বত নেদেখি। পৰ্বত দ্বিতীয়া, অকটো বিভক্তি লুপ্ত হৈ আছে, এইটো হ'ব কৰ্মকাৰক। কোনো মানুহক হিংসা নকৰিবা। মানুহক এইটো হ'ব দ্বিতীয় বিভক্তি, এইটো কৰ্মকাৰক। তাৰপিছত 8 নম্বৰটো চোৱা, আচতনা শব্দবোৰত বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰা। সফল মাতৃ, বিফল মাতৃ। তীক্ষ্ণ বুদ্ধি, ভোটা বুদ্ধি। কোনো বিসংগতি, কোনো সংগতি। পাঠৰ অন্তৰ্ভুক্ত, পাঠৰ বহিৰ্ভুক্ত। তেখেতৰ মৃত্যু হৈছিল, তেখেতৰ জন্ম হৈছিল। বৃদ্ধি পাইছিল, হ্ৰাস পাইছিল। তাৰপিছত 9 নম্বৰটো চোৱা, বাক্য ৰচনা কৰা। অৱদান, বিজ্ঞান জগতত হোমী জাহাংগীৰ ভাবাৰ অৱদান চিৰস্মৰণীয় হৈ ৰ'ব। আকৌ ধাউতি, হোমী জাহাংগীৰ ভাবাৰ চিত্ৰাংকনৰ বিষয়টোত বৰ ধাউতি আছিল। জাকত জিলিকা, পাণৱিক শক্তিত ভাৰতক জাকত জিলিকা কৰিবলৈ হোমী জাহাংগীৰ ভাবাই সপোন দেখিছিল। পাৰমাণৱিক শক্তিত, এইটো পাৰমাণৱিক হ'ব। আশ্বাস, মানুহে দুখীয়া ছাত্ৰজনক সহায় কৰাৰ আশ্বাস দিলে। গৱেষণাৰ জৰিয়তেহে কোনো বস্তুৰ তথ্য পোৱা যায়। সিদ্ধান্ত, জটিল কথাবোৰৰে আলোচনাৰ বিলোচনাৰ মাজেৰে সহজ সিদ্ধান্ত ল'ব পৰা যায়। 10 নম্বৰটো চোৱা, যুক্তাক্ষৰ বহুৱাই শব্দবোৰ পূৰণ কৰা হৈছে। কণ্টক, উপল, যোগ, উপলব্ধি, এইটো হ'ব নিম্ন, বিঘ্নিত, বিশেষজ্ঞ, বিজ্ঞানাগাৰ, প্ৰতিজ্ঞা, মন্ত্ৰপুত, ইঞ্জিন। তাৰপিছতো চোৱা, তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা। এনচাৰলৈ গৈছোঁ। সংগী মানে লগৰীয়া, সহযোগী বা সতীৰ্থ। তীখ মানে চোকা, প্ৰখৰ। প্ৰধান মানে হৈছে মুখ্য। গ্ৰন্থ মানে কিতাপ, পুস্তক। কিৰণ মানে হৈছে পোহৰ। চিকিৎসক মানে ডাক্তৰ। গড়টো হৈছে জ্ঞান সম্প্ৰসাৰণ। হোমী জাহাংগীৰ ভাবাৰ মাক দেউতাকে তেখেতৰ বাবে এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি দিছিল। এনেধৰণৰ সুবিধা পালে তুমি কোনটো দিশত নিজকে আগবঢ়াই নিবা, লিখা। হোমী জাহাংগীৰ ভাবাৰ মাক দেউতাকে তেখেতক যিদৰে এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি দিছিল আৰু সেই গ্ৰন্থাগাৰৰ সৎব্যৱহাৰ কৰি তেখেতে যিদৰে ভৱিষ্যত জীৱনত এচাম সফল বিজ্ঞানী হোৱাৰ সপোন দেখিছিল, ঠিক তেনেদৰে ময়ো তেনে সুবিধা পালে বিজ্ঞান বিষয়ক কিতাপ পত্ৰসমূহ বৰ মনোযোগেৰে অধ্যয়ন কৰিম আৰু মোৰ মনত বৈজ্ঞানিক মনোভাৱ গঢ়ি তুলিবলৈ পুৰুষাৰ্থ কৰিম। অন্যান্য বিষয়ৰ কিতাপ পঢ়াৰ উপৰিও বৈজ্ঞানিক জীৱনী, বিভিন্ন আৱিষ্কাৰৰ কাহিনী, আধুনিক প্ৰযুক্তিবিদ্যা, আধুনিক বিজ্ঞানৰ সফলতা আদি বিষয়ৰ কিতাপবোৰো পঢ়িম। সেইবোৰৰ মনত থাকিবলগীয়া কথাবোৰ ঢুকি ৰাখি বিজ্ঞান শিক্ষাৰ বিষয়ে সকলো কথা জানিবলৈ চেষ্টা কৰিম, যাতে ভৱিষ্যত শিক্ষাৰ ক্ষেত্ৰত মোক ইয়ে আগ্ৰহ জন্মায় আৰু সহায় কৰে। তাৰোপৰি নিজৰ সৎ আৰু প্ৰকৃত ব্যক্তি হিচাপে গঢ় দিবলৈ মই মহৎ লোকৰ জীৱনীসমূহ পঢ়িম। বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিবলৈও তেনেধৰণৰ কিতাপ পত্ৰ মনোযোগেৰে পঢ়িম। তাৰপিছত 13 নম্বৰটো চোৱা, হোমী জাহাংগীৰ ভাবাই বিজ্ঞান অধ্যয়নৰ জৰিয়তে দেশৰ উন্নতিৰ কথা ভাবিছিল। কিছুমান সৰু সৰু কামৰ জৰিয়তে আমি দেশৰ উন্নতিৰ কথা ভাবিব পাৰোঁ। আমাৰ বাট পথ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাত, ৰাজহুৱা সম্পত্তিৰ যত্ন লোৱা, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা আদিও দেশৰ উন্নয়নমূলক কাম। গতিকে তুমি কেনেধৰণৰ কাম কৰি দেশখনৰ উন্নয়নত সহায় কৰিম বুলি ভাবিছা, এনচাৰত লিখিবা। আমাৰ ৰাজহুৱা তথা ব্যক্তিগত বাট পথবোৰ আজিও শিক্ষিত সমাজত তথা বৰ দুখ লগাকৈ বেয়া আৰু অপৰিষ্কাৰ। শিক্ষা দীক্ষাৰে মানুহে যথেষ্ট আগবাঢ়িছে যদিও সামাজিক স্বাৰ্থ জড়িত জ্ঞান বহুতৰে কম দেখা যায়।
নিজৰ ঘৰৰ সন্মুখ বা নিজে অহা যোৱা বাট পথবোৰ দুৰৱস্থা দেখি নেদেখা হৈ থাকে। খলা বমা হৈ পানী জমা হ'লেও বোকা পানীৰে কদৰ্য ৰূপো ল'লেও এইবোৰ ভাল কৰিবলৈ বা তাত এচপৰা মাটি দি ঠিক কৰি ল'বলৈ অনেকে লোকেই চিন্তা নকৰে। আনকি নিজৰ ঘৰত লেতেৰা জাবৰ জোঁথৰ পলিথিন আদি সাৰি পুচি আনি বাট পথতে বা পানী ওলাই যোৱা নৰ্দমাত পেলাই গোটেইখন অপৰিষ্কাৰ কৰি পেলাই পৰিৱেশ দুৰ্গময় কৰি তোলে। ইয়াৰ দ্বাৰা পানী ওলাই যাব নোৱাৰি গোটেইটো গেলি পচি মহ মাখিৰ উৎপাত বৃদ্ধি কৰে। পৰিৱেশে অত্যন্তভাৱে দুৰ্গন্ধময় হৈ পৰে, ফলত মানুহ নানা বেমাৰ আজাৰ হয়, আনকি বেমাৰ আজাৰত লোক মৃত্যুও হয়। এইবোৰ দেশৰ কাৰণে অতিকৈ ক্ষতিকাৰক। এইবোৰ দেখি শুনি মই ভাবিছোঁ উপৰোক্ত পৰিৱেশৰ অৱস্থা যাতে হ'ব নোৱাৰে, তাৰ বাবে বাট পথবোৰ উন্নয়নৰ কাৰণে সেইবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ কাৰণে আমি ওলাই যোৱা নৰ্দমাত জাবৰ জোঁথৰ পলিথিন আদি নেপেলাবৰ কাৰণে মই সকলো শ্ৰেণীৰ সমাজক সচেতন কৰি তুলিবলৈ চেষ্টা কৰিম। সমাজৰ মাজত ৰাইজৰ মাজত সজাগতা আনিবলৈ ঠায়ে ঠায়ে সভা সমিতি পাতি কথাবোৰ বুজাই দিয়াৰ উপৰিও দল সংগঠনৰ সহযোগত ৰাইজৰ সহযোগত হাতে কামে বাট পথবোৰ পৰিষ্কাৰ কৰিও দেখুৱাম। এনেদৰে দেশখনৰ উন্নয়নৰ সহায় কৰিম বুলি ভাবিছোঁ। গতিকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালা মোক কমেণ্ট ছেকশ্যনত জনাবা। যদি ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছা বুলি ভাবিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা। তোমালোকৰ কমেণ্টছ, ছাবস্ক্ৰাইব আৰু কমেণ্ট শ্বেয়াৰে মোক ভিডিঅ' বনাবলৈ আৰু উৎসাহিত কৰিব। গতিকে থেংক ইউ ফৰ ৱাটছ।